ককা দেউতা নাতি আৰু হাতী 3 জুলাইত শুভ মুক্তি। ঊনৈছশ 83 চনত অসমৰ ছবিগৃহত মুক্তি লাভ কৰিছিল ককা দেউতা নাতি আৰু হাতী। আকৌ এইবাৰ ককা দেউতা নাতি আৰু হাতী 2। অসমৰ সংস্কৃতিবান ৰাইজৰ বিপুল সমাদৰ লাভ কৰা কথাছবিখনত হাতীৰ পিঠিত উঠি শিশু চৰিত্ৰ সাৱলীলভাৱে অভিনয় কৰি দৰ্শকৰ মন জয় কৰা শিশু শিল্পীগৰাকী আছিল বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। উক্ত কথাছবিখনৰ দ্বিতীয় সংস্কৰণ ককা দেউতা নাতি আৰু হাতী 2 অহা 3 জুলাই দিনা অসমৰ ছবিগৃহত মুক্তি লাভ কৰিব। এই উপলক্ষে আজি সন্ধিয়া সাংস্কৃতিক নগৰী তেজপুৰত কথাছবিখনৰ শিল্পী কলা কুশলীৰ লগতে 1983 চনত শুভমুক্তি লাভ কৰা ককা দেউতা নাতি আৰু হাতী অভিনয় কৰি দৰ্শকৰ মন জয় কৰা জনপ্ৰিয় অভিনেতা প্ৰাঞ্জল শইকীয়াই অতীত স্মৃতি ৰোমন্থন কৰি আৱেগিক হৈ পৰে। শিল্পীগৰাকীয়ে শিশু হিমন্ত বিশ্ব শৰ্মাই হাতীৰ পিঠিত উঠি কৰা সাৱলীল অভিনয়ৰ কথা সোঁৱৰণ কৰে। আজি সন্ধিয়া সাংস্কৃতিক নগৰী তেজপুৰত কথাছবিখনৰ প্ৰচাৰৰ সময়ত বিধায়ক পৃথিৱীৰাজ ৰাভাই 1983 চনত অসমৰ ৰাইজৰ মন জয় কৰা ককা দেউতা নাতি আৰু হাতী গীত ৰোমন্থন কৰে। এটিটিউড NSGৰ পৰা পাছ কৰি আহি লগে লগে টপতে নিবদাই যেতিয়া এই ছবিখনৰ প্ৰযোজক মানিক দত্ত আৰু নিববুঢ়া পৰিচালক কেমেৰামেন আছিল নলিন দুৱৰা, তেওঁলোকে যেতিয়া মোৰ ওচৰলৈ এই ছবিখনৰ প্ৰস্তাৱ পঠিয়ালে নকৰাৰ কথাই নাই। তেতিয়া নিববুঢ়া অসমৰ আটাইতকৈ শীৰ্ষৰ পৰিচালক, যাৰ নেকি প্ৰত্যেকখন ছবিয়ে তেতিয়া ছুপাৰহিট হৈছিলে। তেওঁৰে এইখন ছবি, তাৰ আগতে যিখন আজলি নবৌ অসমৰ যিখন প্ৰথম ইষ্টমেন কালাৰ ছবি, সেইখনো নিববুঢ়াৰ পৰিচালনাতে হৈছিলে আৰু তাত মই কৰাৰ প্ৰথম সুযোগ পাইছিলোঁ। তেতিয়া মই NSGত পঢ়ি আছিলোঁ, ফাৰ্ষ্ট ইয়েৰ। NSG বা পাছ কৰিয়েই আকৌ ককা দেউতা নাতি হাতী। গতিকে সেই ছবিখন যেতিয়া হ'ল, অসমৰ গাঁৱে ভূঞে এঘৰো মানুহ নাই, এটা পৰিয়াল নাই যি নেকি সেই ছবিখন চোৱা নাই। সেই দিনটো অসমীয়া ছবিৰ সোণালী দিন বুলি আমি অনুভৱ কৰিছিলোঁ তেতিয়া। আৰু তাৰপিছত 43 বছৰৰ পিছত আজি ককা দেউতা নাতি হাতী 2 ছিকুৱেল এইখন নিৰ্মাণ কৰিছে প্ৰাইডিষ্ট এণ্টাৰটেইনমেণ্টে। তেওঁলোকে সেই ছবিখনৰ নিশ্চয় কোষটো বুজি পাইছিলে, কওঁটো বুজি পাইছিলে, আৰু সেইকাৰণে তেওঁলোকে ছিকুৱেল হিচাপে ইয়াৰ আগতে ৰামধেনু কৰিছিলে প্ৰাইডিষ্ট এণ্টাৰটেইনমেণ্টে। আৰু এই ছবিখন বুটলিলে যে এইখন আমি অসমৰ চলচ্চিত্ৰপ্ৰেমিক আৰু এখন ভাল ছবি দিম, আৰু যিখন অকল ককা দেউতা নাতি হাতী 2। আৰু আজি অতদিন ইমান কষ্টৰ স্মৰণীয় মুহূৰ্ত সেই ছবিখন নে এই ছবিখন? সেইখন ছবিৰ স্মৰণীয় মুহূৰ্ত বহুত আছে। প্ৰথম কথা, হিমন্ত বিশ্ব শৰ্মা তেতিয়া ক্লাছ 6ৰ ল'ৰা, আৰু মাক দেউতাক তেওঁলোকৰ আমাক প্ৰযোজক পৰিচালক, আৰু মই যেতিয়া অকণমান ডাঙৰ তেতিয়া ইউথ, আৰু তেতিয়া আমাক কৈছিলে যে আমাৰ হিমন্তক পঠিয়াইছোঁ, আৰু হিমন্ত বিশ্বই ছবিখন দম দি পেলাই তাত চৰিত্ৰটো লৈছিলে। প্ৰযোজক পৰিচালক কৈছিলে মই এক্টিং কৰিম। তেতিয়া ক্লাছ 6ত আছু কৰা ল'ৰা। আছু তেতিয়া মিটিঙত প্ৰফুল্ল মহন্ত, ভিগু ফুকন তেওঁলোকৰ সমানে লেকচাৰ দিয়ে। তেওঁ কৈছিলে মই ছবিখন কৰিম, মোক এটা এক্টিং কৰিবলৈ দিব লাগিব। আৰু তেওঁৰ কথাতেই সেই ৰোলটো ডেভেলপ কৰা হ'ল, আৰু সেই সৰু চৰিত্ৰৰ মুখত এটা গান দিয়া হ'ল, যিটো গান আজি মানুহৰ মুখে মুখে 1, 2, 3, 4 জুতি দিলোঁ গৰু গাড়ী। আৰু সেইকাৰণেই তেতিয়া স্মৰণীয় মুহূৰ্ত বহুত আছে। সেই হাতী, সেই বৃকুদৰ, এই প্ৰকাণ্ড প্ৰায় 10.5, 11 ফুট ওখ সেই হাতীটো, আজি সেই হাতীটো নাই। আজি সেই পৰিচালক নাই, নিববুঢ়া নাই। আজি সেই কেমেৰামেন নলিন দুৱৰা নাই। আজি মোৰ ককা নিপন গোস্বামী নাই। গতিকে এই ছবিখনৰ বহুত আৱেগ আমাৰ মন মগজুত আছে। প্ৰথমতে হিমন্ত বিশ্ব শৰ্মা বুলি নকওঁ, তেতিয়াতো আৰু সৰু ল'ৰা, হিমন্ত বুলি চবেই জানে। হাতীটোক হিমন্ত বিশ্বই লিটাৰেলি তাক খুচিছিলে। হাতীটো সেইকাৰণে খং কৰে, হাতীটোক খুটিয়াই চাইছিলে, এই হাতীটোক বশ কৰিব লাগিব। সেইকাৰণে হাতীটোৱে হিমন্ত বিশ্বক ওপৰত উঠিবলৈ দিয়া নাছিলে, তাৰ ওপৰত গাড়ীখন বান্ধিবলৈ দিয়া নাছিলে। হাতীটোৱে আমনি কৰে, খং উঠে। কিন্তু নিববুঢ়াই পৰিচালকে ক'লে এবাৰ যদি হিমন্তক হাতীটোৰ ওপৰত উঠি ল'ব পাৰে তেতিয়াহ'লে কথা নাই। নলিন দুৱৰাই ক'লে আপুনি শ্বট লৈ যাওক, আৰু গানৰ লিপছ কি আছে ক'ব নোৱাৰোঁ। আৰু হিমন্ত বিশ্ব তেতিয়া সৰু ল'ৰা, ইমান দীঘলীয়া গানটো লিপছ ক'ত দিব। কিন্তু হাতীটো যেতিয়া এবাৰ উঠি ল'লে
হাতীটোৱে প্ৰথম জোকাৰ পোকাৰ কৰিছিলে, কিন্তু এবাৰ যেতিয়া উঠি ল'লে তাৰপিছত হাতীটো বইট মনাই পেলাই গোটেই গানটো 1 2 3 4 সেই তেনেকৈ তেতিয়া চেলুলইড কেমেৰা, তেতিয়া ডিজিটেল নাই, কাট শ্বট নাই, গোটেই একেটা শ্বটতে দীঘল শ্বটত গানটো শেষ কৰিলে। তাৰপিছত কাট শ্বট কেইটামান আছিলে আৰু তেতিয়াৰ পৰা হিমন্ত বিশ্বই হাতীটোক বশ কৰা সেই হিমন্ত বিশ্ব আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী। আৰু এই ছবিখনত হিমন্ত বিশ্ব শৰ্মাৰ আৱেগ, আৰু মই যিহেতু তেওঁ মোৰ সৰুকালটো কৰিছিলে আৰু আজি জীয়াই থকা মানুহৰ ভিতৰত মই আছোঁ। আৱেগ আমাৰ যিমান আছে, বাকী আজি নতুন চামৰ সেই আৱেগটো নাই। আৰু তাহানিৰ যিসকল মানুহে চাইছিলে তেওঁলোকে সেই একেই আৱেগেৰে এই ছবিখনত চাবলৈ আহিব আৰু পুৰণি স্মৃতি সোঁৱৰিব। News Desk Report and 24 Assam.